বিদ্যালয় কৰ্তৃপক্ষৰ বাবে লগতে শিক্ষাগুৰু শিক্ষক শিক্ষয়িত্ৰীসকলৰ বাবে বিশেষ গুৰুত্বপূৰ্ণ। ইতিমধ্যে আপোনালোকে বাতৰি কাকতত বা আপোনালোকে সংবাদ মাধ্যমত দেখিবলৈ পাইছে। এই ভিডিঅ'টো আকাৰে মই অকণমান আপোনালোকক এই বস্তুটো বুজাবলৈ চেষ্টা কৰিম আৰু আপোনালোকৰ মন্তব্য কমেণ্ট বক্সত মই আশা কৰিছোঁ। যিহেতু বৰ্তমান শিক্ষকসকলে কি কৰে বা শিক্ষয়িত্ৰীসকলে বহুত ব্যক্তিগত হওক বা চৰকাৰী হওক যিকোনো ভিডিঅ' বনাই শিশুৰ সামাজিক মাধ্যমত আপলোড কৰা দেখা পায়। সেইবাবে হয়তো এই প্ৰচেষ্টাটো লৈছে। এইখিনি অকণমান আমি আগতে পঢ়ি ল'ম। সামাজিক মাধ্যমত শিশুৰ গোপনীয়তা সুৰক্ষিত কৰাৰ বাবে স্কুলসমূহলৈ পৰামৰ্শাৱলী দিছে। 8টাকৈ পৰামৰ্শ দিছে অসম আৰক্ষীৰ পৰা। পৰামৰ্শকেইটা আমি সকলোৱে মানি চলাটো উচিত, অন্যথা হ'ব পাৰে আপোনালোকৰ বিপদ। শিশুক চিনাক্ত কৰিব পৰা ফটো ভিডিঅ' পোষ্ট কৰাৰ পৰা বিৰত থাকক। তেখেতসকলে আমাক পৰামৰ্শ দিছে কি শিশুক চিনাক্ত কৰিব পৰা ফটো বা ভিডিঅ' পোষ্ট কৰাৰ পৰা বিৰত থাকক। এইটো সামাজিক মাধ্যমৰ কথাই ক'ব বিচাৰিছে চাগে। তাৰপিছত দিছে সুৰক্ষিত দৃশ্যাৱলী ব্যৱহাৰ কৰক, যেনে গ্ৰুপ ফটো, পিছফালৰ পৰা লোৱা ফটো, ব্লাৰ মুখমণ্ডল, বিভিন্ন কাৰ্যকলাপৰ ফটো বা ইলাষ্ট্ৰেশ্যন। তাৰপিছত দিছে শিশুৰ সম্পূৰ্ণ নাম, শ্ৰেণীৰ সবিশেষ, পৰিচয় পত্ৰ, অৱস্থিতি, ফোন নম্বৰ নাইবা আন কোনো ব্যক্তিগত তথ্য শ্বেয়াৰ নকৰিব বুলি উল্লেখ আছে। তাৰপিছত কৈছে শিশুৰ পিতৃ মাতৃৰ অৱস্থিতি নাইবা চলি থকা কোনো অনুষ্ঠানৰ স্থান আদি টেগ কৰাৰ পৰা বিৰত থাকক। তাৰপিছত দিয়া আছে স্কুলীয়া ভ্ৰমণ, অনুষ্ঠান, শিবিৰ নাইবা আউটডোৰ কাৰ্যকলাপৰ প্ৰকৃত সময়ৰ আপডেট পোষ্ট নকৰিব। এখন কিবা এটা খেলা এতিয়া চলি আছে লাইভ মানে প্ৰচাৰ চলাবৰ কাৰণে বাধা আহিছে। তাৰপিছত কৈছে প্ৰচাৰ কৰাৰ আগতে প্ৰতিটো পোষ্ট স্কুল কৰ্তৃপক্ষৰ দ্বাৰা পুনৰীক্ষণ কৰাটো নিশ্চিত কৰক, ভেৰিফিকেশ্যন কৰিব লাগিব। তাৰপিছত শিশুৰ পিতৃ মাতৃ বা অভিভাৱকে আপত্তি দৰ্শোৱা শিশুকেন্দ্ৰিক যিকোনো বিষয়বস্তু ততালৈকে আঁতৰাই পেলাওক। যিবিলাক মানে শিশু তথা অভিভাৱকে যদি আপত্তি দৰ্শাইছে তেন্তে শিশুকেন্দ্ৰিক যিকোনো বিষয়বস্তুৰ তালিকা আপোনালোকে বিদ্যালয়ৰ পৰা বা অনুষ্ঠানৰ পৰা আঁতৰাই পেলাব লাগিব। তাৰ লগতে দিছে শিক্ষক আৰু কৰ্মচাৰীসকলক চাইবাৰ ছিকিউৰিটি, এছেট মেনেজমেণ্ট, অপব্যৱহাৰ, AI মৰ্ফিং, গ্ৰুমিং, তাৰপিছত হৈছে টেক্সটৰ্চন, তাৰপিছত আছে চাইবাৰ বুলিং আৰু ডিজিটেল প্ৰাইভেচিৰ সন্দৰ্ভত সজাগ কৰক। শিক্ষক আৰু কৰ্মচাৰীসকলক কি কৰিব গৈছে এইকেইটা বিষয়ৰ ওপৰত সজাগতা প্ৰদান কৰিব গৈছে। এইকেইটা বিষয়টো কি এতিয়া আমি অলপমান চাম বাৰু ভিডিঅ'টোত। অসম পুলিচৰ যি অফিচিয়েল ফেচবুক একাউণ্টৰ পৰা এই বস্তুটো সংগ্ৰহ কৰা হৈছে। তেখেতসকলে দিয়া মতে বিদ্যালয়সমূহলৈ জৰুৰী পৰামৰ্শ, চাইবাৰ অপৰাধী আৰু অনলাইন চিকাৰীয়ে সামাজিক মাধ্যমত উপলব্ধ শিশুৰ ফটো আৰু ব্যক্তিগত তথ্যসমূহ অনৈতিক কাৰ্যকলাপ যেনে চাইবাৰ ছিকিউৰিটি, এছেট মেনেজমেণ্ট, AI মৰ্ফিং বা বিকৃতকৰণ, জালিয়াতি, টেক্সটৰ্চন, চাইবাৰ বুলিং আৰু পৰিচয় চুৰিৰ বাবে ব্যৱহাৰ কৰে। সেয়ে বিদ্যালয়সমূহক পৰামৰ্শ দিয়া হৈছে যে শিশু এটিক চিনাক্ত কৰিব পৰা ফটো, নাম, শ্ৰেণীৰ তথ্য, অৱস্থিতি নাইবা প্ৰকৃত সময়ৰ আপডেট পোষ্ট কৰা আদি কাৰ্যৰ পৰা বিৰত থাকক। শিশু সংক্ৰান্তীয় বিষয় সামাজিক মাধ্যমত আপলোড কৰাৰ পূৰ্বে পুনৰীক্ষণ কৰক, ভেৰিফাই কৰিহে আপোনালোকে এতিয়াৰ পৰা আপডেট দিব পাৰিব। এইটো চৰকাৰৰ ফালৰ পৰা অসম আৰক্ষীৰ পৰা ভাল পদক্ষেপ বুলি ক'ব লাগিব। যিকোনো মুহূৰ্ততে শিক্ষকে বা বিদ্যালয় কৰ্তৃপক্ষই এতিয়াৰ পৰা ইচ্ছা অনুযায়ী ক'ৰবাত যদি ডেন্স এটা কৰি আছে, নৃত্য প্ৰদৰ্শন কৰি আছে, এইবোৰ আপোনালোকে প্ৰচাৰ কৰিবলৈ নোৱাৰিব। লাষ্টত যিকেইটা পইণ্ট আছে এই বিষয়ে অকণমান আমি জনাটো দৰকাৰ। যিহেতু CSAM, তাৰপিছত ইয়াত দি আছে AI মৰ্ফিং, তাৰপিছত দি আছে গ্ৰুমিং, তাৰপিছত দি আছে টেক্সটৰ্চন, তাৰপিছত দি আছে চাইবাৰ বুলিং আৰু ডিজিটেল প্ৰাইভেচি মানে কি অলপমান জানো আহক।
CSAM মানে হৈছে চাইল্ড সেক্সুৱেল এবিউজ মেটেৰিয়েল। ই হৈছে শিশুক লৈ বনোৱা অশ্লীল ফটো, ভিডিঅ' বা অনলাইন সামগ্ৰী। এইবোৰ শ্বেয়াৰ কৰা, সংৰক্ষণ কৰা, প্ৰচাৰ কৰা আইন অনুসৰি কি হয়, ডাঙৰ অপৰাধ হয়। উদাহৰণস্বৰূপে দিছোঁ, কোনোবাই শিশুৰ ফটো অপব্যৱহাৰ কৰি অশ্লীল ৰূপত ইণ্টাৰনেটত আপলোড কৰা, এইটো কি বুজাব? এইটো বুজাব CSAM। ঠিক আছে, এইখিনি জাষ্ট মই এটা উদাহৰণহে দিছোঁ দেই। এইটো মানে মেইন বস্তুৰ লগত কোনো প্ৰাসংগিকতা নাই। আপোনালোকক বুজিবৰ কাৰণে কি বস্তু হয় CSAM এইবিলাক বুজিবৰ কাৰণে মই ভিডিঅ'টো দিছোঁ। AI মৰ্ফিং যিটো আছে, AI মৰ্ফিং মানে কি আছে, আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ ব্যৱহাৰ কৰি কাৰোবাৰ মুখ আন ফটো বা ভিডিঅ'ত জোৰকৈ লগোৱা। তাৰমানে কাৰোবাৰ মুখ কাৰোবাৰ ফটোত দিয়া, কাৰোবাৰ ভিডিঅ'ত দিয়া, এনেকুৱা ধৰণৰ দিয়ে AI ব্যৱহাৰ কৰি। এইটো হৈছে AI মৰ্ফিং। এজন ছাত্ৰীৰ সাধাৰণ ফটো লৈ AI সহায়ত ভুল বা অশ্লীল ফটো বনোৱা, এইটো হৈছে। ঠিক আছে, তেতিয়া এইটো হ'লে কি হ'ব? ক্ষতি কি হ'ব? মানসিক চাপ কি হ'ব? বৃদ্ধি পাব, সমাজত অপমান, ব্লেকমেইলিং হ'ব পাৰে। সেয়ে আপোনালোকে শিক্ষকসকল সাৱধান হ'ব হ'ল। প্ৰস্তুত দিয়া থকা আন এটা গ্ৰুমিং শব্দটোৰ অৰ্থ হৈছে অনলাইনত এজন ডাঙৰ মানুহে শিশুৰ লগত বন্ধুত্ব কৰি ধীৰে ধীৰে ভুল উদ্দেশ্য বা বিশ্বাস অৰ্জন কৰা, এইটো হৈছে গ্ৰুমিং। তাৰপিছত সাধাৰণ লক্ষণ কি? বেছি ব্যক্তিগত কথা সোধা, গোপনে কথা পাতিবলৈ কোৱা, ফটো বা ভিডিঅ' বিচৰা, উপহাৰ বা টকা দিব খোজা। তাৰপিছত দিয়া আছে ছেক্সটৰচন, কাৰোবাৰ ব্যক্তিগত ফটো বা ভিডিঅ' লৈ ভয় দেখুৱাই টকা আৰু ফটো বা অন্য কিবা দাবী কৰা। টকা নিদিলে তোমাৰ ফটো ভাইৰেল কৰি দিম, এনেকুৱা ধৰণৰ কথা যিবিলাক কয়, এইবিলাক হৈছে ছেক্সটৰচন। ৱৰ্ডটো দিছে চাইবাৰ বুলিং, মোবাইল বা সামাজিক মাধ্যমত কাৰোবাক অপমান, ধমকি বা মজা উৰুওৱা বা হাৰাশাস্তি কৰা, এইবাৰ হৈছে চাইবাৰ বুলিং। যেনে বেয়া কমেণ্ট কৰা, মিম বনাই অপমান কৰা, গ্ৰুপত গালি দিয়া। ডিজিটেল প্ৰাইভেচি, ইণ্টাৰনেটত নিজৰ ব্যক্তিগত তথ্য সুৰক্ষিত ৰখা, সুৰক্ষাৰ উপায়, OTP কাকোকে নিদিব, শক্তিশালী পাছৱৰ্ড ব্যৱহাৰ কৰক, অচিনাকি লিংকত ক্লিক নকৰিব, লোকেশ্যন শ্বেয়াৰ বন্ধ ৰাখিব, ছ'চিয়েল মিডিয়াত একাউণ্ট প্ৰাইভেট ৰাখিব।